হাই ফ্ৰেণ্ডছ, মহাদেৱ গুড ইভিনিং। সকলো ঠিকে আছে? আহক আমি এটি পুনৰ নতুন ভিডিঅ'লৈ আগবাঢ়োঁ। মই এতিয়া যাবলৈ ওলাইছোঁ চিপাঝাৰ। বৰ্তমান চিপাঝাৰে পালোঁ আহি। অহা কাৰণটো হ'ল ঘৰত এখন আৱৰ উদ্ধাৰ পাঠ আয়োজন কৰিছোঁ। তাৰ কাৰণে মই এতিয়া বজাৰ কৰিবলৈ আহিছোঁ। আহি মই চিপাঝাৰ বজাৰখনত সোমালোঁ। ইয়াতে আলু, বন্ধাকবি, ৰঙালাও এইবিলাক ল'লোঁ আৰু কিছু বজাৰ কৰি বৰ্তমান মই ঘৰলৈ উভতিবলৈ আহিলোঁ। সোনকালে বজাৰ কৰিলোঁ কাৰণ ঘৰত আকৌ ঠাকুৰ দাদা আহি ৰখি থাকিব। তাৰ পৰা আহি ঘৰত চব্জি তব্জিবিলাক দিলোঁ। দিয়াৰ পিছত এইবিলাক চব্জি তব্জিবিলাক কুটি আছে আমাৰ আলহীও আহিছে বৰ্তমান ঘৰত। তাৰপিছত ঠাকুৰ দাদা আহি তেওঁ পুথি পাথৰ পঢ়িবলৈ আৰম্ভ কৰিলে। এইজনেই হৈছে আমাৰ টংকিদা ঠাকুৰ। আমাৰ আনন্দীপাৰাতে ঘৰ এখেতৰ। বৰ্তমান মায়েও পুথি শুনি বহি আছে, ময়ো শুনি আছোঁ। সুন্দৰভাৱে দাদাই পুথি পঢ়ি আছে, আৱৰ উদ্ধাৰ পাঠ কৰি আছে, ভগৱানৰ নাম লৈ আছে। তাৰপিছত আহিলোঁ পাকঘৰলৈ। ইয়াতে আমাৰ আজি পুথি পাঠৰ কাৰণে খানাৰ আয়োজন কৰি আছে। আমাৰ কুইন আছে, আমাৰ পুৰোহিতৰ মাক আছে। তেওঁলোকে ভাতৰ কাৰণে আয়োজন কৰি আছে। এইবিলাক চব্জি তব্জি কুটি আছে, জুই ধৰিছে পাকঘৰত সুন্দৰভাৱে। তাৰপিছত মই আহি ঠাকুৰ দাদাৰ লগত অলপ পুথিপাঠ শুনিলোঁ, লগত বহিলোঁ। তেওঁ সুন্দৰকৈ পুথিপাঠ পঢ়ি আছে, আৱৰ উদ্ধাৰ পঢ়ি আছে। মই দাদাৰ লগত অলপ পুথিপাঠ সুন্দৰভাৱে শুনিছোঁ। ভাল লাগে এয়া শাস্ত্ৰৰ কথা শুনি, ভাল লাগে। ময়ো পঢ়োঁ কেতিয়াবা। আজি দাদাই পঢ়িছে, দাদাৰ লগত ধুনীয়াকৈ বহি মই পুথিপাঠ শুনি বহি আছোঁ। চাওক, মই দেখুৱাই থাকিম আজি সকলো পৰিৱেশ আপোনালোকক। তাৰপিছত দাদাৰ পুথি শেষ হোৱাৰ পিছত মই এটি সেৱা ল'লোঁ। দাদাই আশীৰ্বাদ কৰিছে সুন্দৰভাৱে। মই ভগৱানৰ চৰণত মূৰ দোৱাই সেৱা কৰিলোঁ। এয়া চাওক, সেৱা কৰাৰ দৃশ্য। সুন্দৰভাৱে দাদাই খুব ভাল ধৰণে আশীৰ্বাদ কৰিছে। ভগৱানৰ ওচৰত মই মূৰ দোৱাই সেৱা লৈছোঁ। দাদাই আশীৰ্বাদ কৰিছে সুন্দৰভাৱে। এয়া সেৱা কৰা হ'ল। তাৰপিছত দাদাই নিৰ্মালি দিলে। তাৰপিছত আমাৰ ঘৰৰ মানুহবিলাক সকলোৱে সেৱা লৈ আছে। তাৰপিছত মায়েও সেৱা ল'লে সুন্দৰভাৱে। দাদাই আশীৰ্বাদ কৰিছে, মাইকো নিৰ্মালি দিলে। তাৰপিছত এতিয়া বৰ্তমান প্ৰসাদ বিতৰণৰ কাৰ্যসূচী আহিল। এতিয়া আমাৰ সৌৰভৰ মাকে এয়া প্ৰসাদ বিতৰণ কৰিবলৈ আৰম্ভ কৰিছে। আমি এতিয়া সকলোৱে বহি একেলগে প্ৰসাদ গ্ৰহণ কৰিছোঁ। এয়া চাওক, কি সুন্দৰভাৱে আমি প্ৰসাদ বিতৰণ কৰিছোঁ। প্ৰসাদ বিতৰণৰ পিছতে আমাৰ আহিল এতিয়া ভাত খোৱা কাৰ্যসূচী। এতিয়া বৰ্তমান আমি ভাত খাবলৈ সকলোৱে বাৰান্দাত ধুনীয়াকৈ শাৰী পাতি বহিছোঁ। আমাৰ সৌৰভৰ মাক, পিংকুৰ মাকহঁতে সুন্দৰভাৱে আমাৰ আগত ভাত দিলে। আমি এতিয়া সকলোৱে ভাত খালোঁ। খোৱাৰ পিছত আমাৰ বিলনীসকলে এতিয়া ভাত খাবলৈ বহিছে। ইয়াতে তেওঁলোকৰ বৰ্তমান ভাত খাই আছে সুন্দৰভাৱে। পুলকিতা মাক, সৌৰভৰ মাক সকলোৱে ইয়াতে ভাত খাই আছে। ভাত খোৱাৰ পিছত ঠাকুৰক বিদায় কৰিবলৈ মায়ে সেৱা ল'লে। মায়ে ঠাকুৰক বিদায় দিবলৈ সেৱা লৈছে, বিদায় দিলে, দক্ষিণা কৰিলে। তাৰপিছত ময়ো মাৰ লগতে সেৱা এটা কৰিলোঁ। কৰাৰ পিছত এতিয়া দাদাক মই বিদায় দিবলৈ আহিলোঁ। চাওক, তেওঁ বিদায় ল'লে আমাৰ পৰা আজিৰ কাৰণে। ঠিক আছে, আপোনালোকে আজি এই ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আজিলৈ ইমানতে এৰিছোঁ। ধন্যবাদ।